গণিতত যেতিয়া দুডাল ৰেখাই এডালে আনডালক ছেদ কৰে আমি সিহঁতক ছেদ কৰা ৰেখা বুলি কওঁ। তুমি জানানে যদি দুডালতকৈ অধিক ৰেখাই পৰস্পৰক ছেদ কৰে তেতিয়া কি হ'ব? এই ছবিখনত দুডালতকৈ অধিক ৰেখাই একেটা বিন্দুতে ইডালে আনডালক ছেদ কৰিছে। এটা বিন্দু যি সেই সকলো ৰেখাৰ বাবে সাধাৰণ তাক সমৱৰ্তী বিন্দু বুলি কোৱা হয়। গতিকে সেইবোৰ সমকেন্দ্ৰাভিমুখী ৰেখা। শিকিবলৈ চাওঁ আহা। যদি দুডালতকৈ অধিক ৰেখাই ঠিক এটা উমৈহতীয়া বিন্দুত ছেদ কৰে সেইবোৰক সমকেন্দ্ৰাভিমুখী ৰেখা বুলি কোৱা হয়। সংক্ষিপ্তত চাওঁ আহা। এই ভিডিঅ'টোত আমি সমকেন্দ্ৰাভিমুখী ৰেখাবোৰৰ বিষয়ে শিকিলোঁ। এতিয়া তুমি জানা যে সমকেন্দ্ৰাভিমুখী ৰেখাবোৰে একেটা বিন্দুতে ছেদ কৰে। ত্ৰিভুজৰ ক্ষেত্ৰতো সমকেন্দ্ৰাভিমুখিতাৰ এই ধৰ্ম দেখা যায়। তুমি জানানে যে এটা ত্ৰিভুজৰ তিনিটা মধ্যমা সমকেন্দ্ৰাভিমুখী? বা ত্ৰিভুজ এটাৰ অভিলম্ব তিনিটাও সমকেন্দ্ৰাভিমুখী। এনে আকৰ্ষণীয় বিষয়বোৰৰ বিষয়ে অধিক জানিবলৈ আমাৰ আহি থকা খণ্ডবোৰ চাবলৈ নাপাহৰিবা।